স্যার, আমি যেটো রেগুলার ব্রেকফাস্ট লওঁ সেইটো হেলদি হয় নে? ব্ৰেকফাষ্টটো হ'ল আমি ৰাতিপুৱা খোৱা প্ৰথম আহাৰ। আমি যোনটো ৰেগুলাৰ ব্ৰেকফাষ্ট কৰি আছোঁ, আমি ব্ৰেকফাষ্ট কৰা মানে আমি বুজাওঁ চাহটো খাই আছোঁ বা চাহৰ লগত কেতিয়াবা বিস্কিট, পুৰি, পৰাঠা, ব্ৰেড এনেকুৱা। চ' আমাৰ ব্ৰেকফাষ্টটো হ'ব লাগে আমি ৰাতি খানা খোৱাৰ পিছত ৰাতিপুৱালৈকে 6 আৱাৰ্ছ বা 8 আৱাৰ্ছ বা 10 আৱাৰ্ছলৈকে নোখোৱাকৈ আছোঁ। চ' গোটেই ৰাতিটোৰ কাৰণে ৰিহাইড্ৰেশ্যন লাগে বডিটোক আৰু বডিটো দিনটো চলিবৰ কাৰণে কাম কৰিবৰ কাৰণে এনাৰ্জি লাগে। চ' ৰাতি নোখোৱা টাইমৰ আৰু দিনৰ কাৰণে যি এনাৰ্জি লাগে গোটেইখিনিৰ কাৰণে এনাৰ্জি আৰু ফুড নিউট্ৰিয়েণ্টছ থাকিব লাগে। কিন্তু আমি যোনটো খাই আছোঁ চাহৰ লগত বিস্কিট বা পুৰি বা পৰাঠা, ইয়াৰ পৰা আমি ছাফিচিয়েণ্ট এমাউণ্ট ফুড নিউট্ৰিয়েণ্টছ ফুড ভেলু নাপাওঁ। চ' ৰাতিপুৱা আমি খোৱা ৰেগুলাৰ যোনটো আমি খাওঁ ব্ৰেকফাষ্ট, এইটো আমাৰ কাৰণে হেল্ডি নহয়। স্যার, আমি তো গম পালো যে আমি রেগুলার যেটো খাই আছো ব্রেকফাস্টত চাহ ৰুটি তাৰ লগত বিস্কুট এইটো হেলদি নহয়। তো হেলদি ব্রেকফাস্টটো কি হয় আমাৰ কাৰণে? আচ্ছা, হেল্ডি ব্ৰেকফাষ্ট কৰিব হ'লে আমি আমাৰ যিমানখিনি এনাৰ্জি লাগে সেই এনাৰ্জিটো বা ভিটামিনছ ছাপ্লিমেণ্ট গোটেই ইনক্লুড কৰিব লাগে। সেইটো হিচাপত আমি যেনেকৈ নাম্বাৰ 1 ডালিয়া বেষ্ট হয়, তাৰপিছত আমি ৰুটি চব্জি ল'ব পাৰোঁ আৰু লাষ্ট ভাত চব্জি ল'ব পাৰোঁ আৰু এইখিনিৰ লগত আমি যদি কণী এড কৰোঁ, ফল মূল এড কৰোঁ, তেতিয়াহ'লে ছাফিচিয়েণ্ট ব্ৰেকফাষ্ট এটা হেল্ডি ব্ৰেকফাষ্ট হৈ যায় আমাৰ কাৰণে। ঠিক আছে, ধন্যবাদ স্যার। কিন্তু ইয়াতে মোৰ এটা কোৱেশ্চন আছে যে ৰুটি আমি সদায় খাই থাকোঁ, ভাতো খাই থাকোঁ, এইটো গম পালো, কিন্তু ডালিয়াটো শব্দটো অলপ ভালকে বুজি নাপালো। আচ্ছা, ডালিয়াটো আচল অৰ্থত আমাৰ শব্দ নহয়, কিন্তু ডালিয়াটো এক ধৰণৰ খিচিৰি আৰু আমি যোনটো বেমাৰ হোৱাৰ পিছত হস্পিটেলাইজ হোৱাৰ পিছত নহ'লে বাচ্চাবিলাক যেতিয়া ডাঙৰ হ'ব ধৰে আমি ফাৰ্ষ্ট 6 মাহৰ পিছত এডভাইচ কৰোঁ খিচিৰি, কাৰণ সেইটো বহুত হেল্ডি হয়, বেমাৰী মানুহক দিয়া হয়, বহুত হেল্ডি হয়, সেইকাৰণে বাচ্চাক দিয়া হয়। লগতে সেইখিনিত নিউট্ৰিশ্যন ভেলু থকাৰ কাৰণে দিয়া হয় আৰু সেইটো টেষ্ট থকাৰ কাৰণে বাচ্চাবিলাকে খায় বা বেমাৰ পিছত খাব পাৰে। চ' ডালিয়াটো এই একে টাইপৰ, য'ত ডালিয়া থাকে চাউলৰ লগত দালি চব্জি মিক্স কৰি এটা টেষ্টি আইটেম, দেখাতো ধুনীয়া, খাবলৈ ধুনীয়া, তাতে গোটেইটো কাৰ্বহাইড্ৰেটৰ পৰা আদি কৰি প্ৰ'টিন আৰু বাকী যোনখিনি লাগে গোটেই কম্পনেণ্ট ইয়াতে পাই যায়।